স্বাগতম জনাইছো RK আসাম ব্লগছ চেনেলৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকল 2021 চনত অনুষ্ঠিত হ'বলগীয়া হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামৰ কাৰণে ইংৰাজী সাবজেক্টৰ দ্বিতীয় চেপ্টাৰ লষ্ট স্প্ৰিঙৰ পৰা 15টা মষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন লৈ আহিছো আৰু এই প্ৰশ্নকেইটা এই ভিডিঅ' আলোচনা কৰিম আপোনালোকে স্কিপ নকৰাকৈ শেহলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি যাব এনেধৰণৰ ভিডিঅ' আগলৈকে পোৱাৰ কাৰণে এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰাকৈ প্ৰথম প্ৰশ্নটো হ'ল হু ইজ দি ইউজাৰ অফ লষ্ট স্প্ৰিং পাৰ্টটো লিখক কোন আনচাৰটো হ'ল দি ইউজাৰ অফ লষ্ট স্প্ৰিং ইজ এনিছ জাং লষ্ট স্প্ৰিং পাৰ্টটো লিখক হ'ল এনিছ জাং 2 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ লষ্ট স্প্ৰিং এবাউট শৈশৱকাল হেৰুৱা পাৰ্টটোৰ বিষয়টো কি আনচাৰটো হ'ল লষ্ট স্প্ৰিং ইজ এবাউট লষ্ট স্প্ৰিঙৰ বিষয়টো হ'ল দি পুৱাৰ চিলড্ৰেন মানে দুখীয়া ল'ৰা ছোৱালী লাইক চাহেব আৰু মুকেশ আৰু চাহেবৰ নিচিনা হু লষ্ট দেয়াৰ চাইল্ডহুড ডেইজ যিসকলে নিজৰ শৈশৱকাল হেৰুৱাইছে ডিউ টু প্ৰপাৰ্টি দৰিদ্ৰতাৰ কাৰণে 3 নম্বৰ প্ৰশ্নটো হ'ল হোৱেৰ ৱাজ দি অৰিজিনেল হোম অফ চাহেবছ ফেমিলি চাহেবৰ আচল গড়টো ক'ত আছিল আনচাৰ হ'ল দি অৰিজিনেল হোম অফ চাহেবছ ফেমিলি ৱাজ ইন ঢাকা দি কেপিটেল চিটি অফ বাংলাদেশৰ ৰাজধানী ঢাকাত চাহেবৰ আচল গড়টো আছিল 4 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ডাজ দি ইউজাৰ অফ লষ্ট স্প্ৰিং ফাইণ্ড চাহেব ডুইং এভৰি মৰ্নিং লষ্ট স্প্ৰিঙৰ পাৰ্টটোৰ লিখকে প্ৰতিদিনা ৰাতিপুৱা চাহেবে কি কৰি থকা অৱস্থাত পাইছিল আনচাৰটো হ'ল দি ইউজাৰ অফ লষ্ট স্প্ৰিং ফাইণ্ডছ চাহেব লুকিং ফৰ গোল্ড ইন দ্য গাৰ্বেজ ডাম্পছ অফ হাৰ নাইবৰহুড এভৰি মৰ্নিং যে লষ্ট স্প্ৰিঙৰ পাৰ্টটো লিখকে চাহেবে প্ৰতিদিনা ৰাতিপুৱা তেওঁলোকৰ ওচৰ চুবুৰীয়া গাঁৱত মানে গাৰ্বেজ ডাম মানে জাবৰত মানে গোল্ড বিচাৰি থকা দেখিবলৈ পাইছিল 5 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ডাজ মুকেশ ৱান্ট টু বি মুকেশে কি হ'ব বিচাৰিছিল আনচাৰটো হ'ল মুকেশ ৱান্ট টু বি এ মটৰ মেকানিক মুকেশে এজন মটৰ মেকানিক হ'ব বিচাৰিছিল 6 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ডাজ চাহেব লুক ফৰ চাহেবে কি বিচাৰিছিল ইন দ্য গাৰ্বেজ ডামত আনচাৰটো হ'ল চাহেব লুকছ ফৰ চাহেবে বিচাৰিছিল চামথিং ভেলুৱেবল কিছু মূল্যৱান বস্তু ইন দ্য গাৰ্বেজ ডামত হুজ যিটো দি ইউজাৰ ৰেফাৰ্ছ টু এজ গ'ল্ড যিটো লিখকে গ'ল্ড বুলি তুলনা কৰিছে 7 নম্বৰ প্ৰশ্ন হ'ল ফ্ৰম হোৱেৰ হেজ চাহেব কাম চাহেবে ক'ৰ পৰা আহিছিল আনচাৰটো হ'ল চাহেব হেজ কাম ফ্ৰম ঢাকা দি কেপিটেল চিটি অফ বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা চাহেব আহিছিল 8 নম্বৰ প্ৰশ্ন হ'ল হাউ মাছ মানি ডাজ চাহেব আৰ্ণ চাহেবে কিমান টকা উপাৰ্জন কৰিছিল ফ্ৰম হিজ নিউ জব তেওঁৰ নতুন চাকৰিৰ পৰা ইন দ্য টি ষ্টল চাহ হোটেলৰ পৰা অৰ হোৱাট ৱাজ চাহেব ইনকাম চাহেবৰ ইনকাম কিমান আছিল এট দ্য টি ষ্টল চাহ হোটেলত অৰ হোৱাট ৱাজ চাহেব পেইড চাহেবক কিমান টকা দিয়া হৈছিল ফৰ হিজ ৱৰ্ক তেওঁৰ কামৰ কাৰণে এট দ্য টি ষ্টল চাহ হোটেলত উত্তৰটো হ'ল চাহেব আৰ্ণ চাহেবে উপাৰ্জন কৰিছিল 800 rupees 800 টকা ফ্ৰম হিজ নিউ জব তেওঁৰ নতুন চাকৰিৰ পৰা ইন দ্য টি ষ্টল চাহ হোটেলৰ 9 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ চাহেবছ ফুল নেম চাহেবৰ সম্পূৰ্ণ নাম কি উত্তৰটো হ'ল চাহেবছ ফুল নেম ইজ চাহেব ই আলম চাহেবৰ সম্পূৰ্ণ নাম হ'ল চাহেব ই আলম 10 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য মিনিং অফ চাহেবছ ফুল নেম চাহেবৰ সম্পূৰ্ণ নামৰ অৰ্থটো কি আনচাৰটো হ'ল দি মিনিং অফ চাহেবছ ফুল নেম ইজ লৰ্ড অফ দি ইউনিভাৰ্ছ বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী চাহেবৰ সম্পূৰ্ণ নামৰ অৰ্থ 11 নম্বৰ প্ৰশ্নটো হ'ল হোৱেৰ ডাজ দি ইউজাৰ এনিছ জাং ইনকাউণ্টাৰ চাহেব লিখক এনিছ জাঙে চাহেবক ক'ত লগ পাইছিল অৰ হোম ডাজ মানে কাক দি ইউজাৰ এনিছ জাঙে ইনকাউণ্টাৰ লগ পাইছিল এভৰিডে প্ৰতিদিনা ইন দ্য ষ্ট্ৰীট মানে ৰাস্তাত আনচাৰটো হ'ল দি ইউজাৰ এনিছ জাং ইনকাউণ্টাৰ্ছ লিখক এনিছ জাঙে লগ পাইছিল চাহেবক এভৰি মৰ্নিং প্ৰতিদিনা ৰাতিপুৱা হয় যেতিয়া লুকিং ফৰ বিচাৰিছিল গ'ল্ড ইন দ্য গাৰ্বেজ ডাম বিচাৰিছিল অফ হাৰ নাইবৰহুড তেওঁৰ ওচৰ চুবুৰীয়াত অৰ দি ইউজাৰ এনিছ জাং ইনকাউণ্টাৰ্ছ চাহেব এভৰিডে ইন দ্য ষ্ট্ৰীট লিখক এনিছ জাঙে চাহেবক লগ পাইছিল প্ৰতিদিনা ৰাতিপুৱা ৰাস্তাত 12 নম্বৰ প্ৰশ্নটো হ'ল হৈ সবিতা কোন আনচাৰটো হ'ল সবিতা ইজ এ য়ং ৰেক পিকাৰ হু লিভছ ইন চিমাপুৰী অফ দিল্লী হি হেজ কাম ফ্ৰম ঢাকা 13 নম্বৰ প্ৰশ্নটো হ'ল ৱেয়াৰ ইজ চিমাপুৰী আনচাৰটো হ'ল চিমাপুৰী ইজ এ প্লেচ অন দি পেৰিফেৰী অফ দিল্লী 8 miles এৱে ফ্ৰম ইট 14 নম্বৰ প্ৰশ্নটো হ'ল ৱেয়াৰ ডাজ মুকেশ লিভ মুকেশে ক'ত বাস কৰে আনচাৰটো হ'ল মুকেশ লিভছ ইন ফিৰোজাবাদ মুকেশে ফিৰোজাবাদত বাস কৰে 15 নম্বৰ প্ৰশ্নটো হ'ল হু ইজ মুকেশ কোন মুকেশ ইজ এ য়ং বয় হু লিভছ ইন ফিৰোজাবাদ 16 নম্বৰ প্ৰশ্নটো হ'ল হু ইজ ইন চাৰ্জ অফ মুকেশ
হাউচহোল্ড মুকেশৰ ঘৰৰ ইনচাৰ্জ কোন আছিল আনচাৰটো হ'ল মুকেশ ইল্ডাৰ ব্ৰাদাৰ্ছ ৱাইফ ইজ ইনচাৰ্জ অফ মুকেশ হাউচহোল্ড 17 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য অৰিজিনেল বুক আচল কিতাপখনৰ নাম কি ফ্ৰম হুজ দিজ প্ৰোজ পাইছ লষ্ট স্প্ৰিং ইজ এন এক্সাৰ্প লষ্ট স্প্ৰিং পাৰ্টটো সংগ্ৰহ কৰা হৈছে আনচাৰটো হ'ল দি নেম অফ দি অৰিজিনেল বুক ফ্ৰম হুজ দিছ প্ৰোজ পাইছ লষ্ট স্প্ৰিং ইজ এন এক্সাৰ্প ইজ ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড শৈশৱকাল হেৰুৱা কাহিনীৰ পৰা 18 নম্বৰ প্ৰশ্নটো হ'ল হোৱাই হেভ চাহেব এণ্ড হিজ ফেমিলি মাইগ্ৰেটেড টু সীমাপুৰী চাহেব আৰু তেওঁৰ পৰিয়ালে সীমাপুৰীলৈ কিয় প্ৰব্ৰজন কৰিছিল আনচাৰটো হ'ল দি ষ্ট্ৰম হেড ছুইপ্ট এৱে চাহেবছ হোম এণ্ড গ্ৰীণফিল্ড ইন ঢাকা ঢাকাত চাহেব আৰু তেওঁৰ পৰিয়ালৰ গড়বোৰ সম্পূৰ্ণৰূপে ধুমুহাই ধ্বংস কৰিছিল চ' চাহেব এণ্ড হিজ ফেমিলি হেভ মাইগ্ৰেটেড টু সীমাপুৰী সেয়া চাহেব আৰু তেওঁৰ পৰিয়ালে সীমাপুৰীলৈ প্ৰব্ৰজন কৰিছিল 19 নম্বৰ প্ৰশ্নটো হ'ল হোম ডিড চাহেব অবজাৰ্ভ চাহেবে কাক অবজাৰ্ভ কৰিছিল লক্ষ্য কৰিছিল এট দ্য নাইবৰহুড ক্লাবত আনচাৰটো হ'ল চাহেব অবজাৰ্ভ চাহেবে লক্ষ্য কৰিছিল টু ইয়ং মেন ড্ৰেছড ইন হোৱাইট প্লেয়িং টেনিছ এট দ্য নাইবৰহুড ক্লাব 20 নম্বৰ প্ৰশ্নটো হ'ল হৈ সবিতা কোন সবিতা ইজ এ ইয়ং গাৰ্ল হু লিভছ ইন ফিৰোজাবাদ 21 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ৱাজ চাহেব ৱাৰিং চাহেবে কি পিন্ধি আছিল হোৱান যেতিয়া যেতিয়া তেওঁ আছিল এট দ্য গেট অফ দ্য নাইবৰহুড ক্লাবৰ গেটৰ সন্মুখত আনচাৰটো হ'ল চাহেব ৱাজ ৱাৰিং এ ডিছকালাৰ্ড চাৰ্ট এণ্ড শ্বৰ্টছ এণ্ড অলছ' এ টেনিছ শ্বুজ উইথ এ হোল ইন ওৱান অফ দেম when he was at the gate of the neighborhood club 22 নম্বৰ প্ৰশ্নটো হ'ল where does চাহেব live চাহেবে ক'ত বাস কৰে আনচাৰ হ'ল চাহেব lives in সীমাপুৰী 23 নম্বৰ প্ৰশ্নটো হ'ল where did চাহেব start চাহেবে ক'ত আৰম্ভ কৰিছে working কাম কৰিবলৈ letter 1 তাৰপিছত or where does চাহেব work now চাহেবে এতিয়া ক'ত কাম কৰি আছে আনচাৰ হ'ল letter 1 তাৰপিছত চাহেব started working in the tea stall চাহ হোটেলত কাম কৰিবলৈ আৰম্ভ কৰিছে 24 নম্বৰ প্ৰশ্নটো হ'ল হাউ মেনি পিপল আৰ লিভ ইন সীমাপুৰীত কিমান মানুহ বাস কৰে আনচাৰটো হ'ল more than 10,000 people live in সীমাপুৰী